এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ আন এক সফল প্ৰয়াসৰ নাম এণ্টাৰটেইনমেণ্ট চেনেল ৰং। বিগত সময়ত ৰঙে ৰাজ্যৰ দৰ্শকৰ বুকুৱে বুকুৱে ছটিয়ালে ৰামধেনুৰ সাঁতোৰং। সুৰুচিপূৰ্ণ অনুষ্ঠানেৰে মনোৰঞ্জন ক্ষেত্ৰখনক সমৃদ্ধ কৰা দায়বদ্ধতা লৈ প্ৰাইডিষ্টৰ বুকুত ভূমিষ্ঠ হ'ল ৰঙে সৃষ্টি কৰিলে এক নৱজাগৰণৰ। ধাৰাবাহিকৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ সকলো সামৰি ৰঙে সকলোৰে জীৱন কৰি তুলিলে ৰঙী। ৰঙৰ এই যাত্ৰা কালত অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিক সন্মানিত কৰিবৰ বাবে আগবঢ়োৱা হৈছে বিভিন্ন শিতানত এই বঁটাসমূহ। আগবাঢ়িছোঁ আমাৰ ৰঙৰ প্ৰথমটো শিতানলৈ, আৰু প্ৰথম শিতান হৈছে বেষ্ট চিৰিয়েল। আৰু এই শিতানৰ নমিনিজসমূহ আহক আমি চাওঁ। বেষ্ট চিৰিয়েল, দ্য নমিনিজ আৰ অভাৱ দামিনী, শান্তনু, অভাৱ আছে মোৰ তাত। সন্তান জন্ম দিব নোৱাৰাৰ অভাৱ। তেনেকুৱা একো নহয় দামিনী। মানে তত নাইকিয়া হৈছে, চিনো নগলে কিয়? তেনেকনো কেলে কৈছে হয়নে? আজি তাৰ বিয়া। অৰ্ধাংগিনী, কষ্ট হৈছে তোৰ ৰুম। নাই, কোনে ক'লে তোমাক? নাইতো। কোনেও নকলেও মই অনুমান কৰিব পাৰিছো। তুমি দেখিছো সঁচাকে বাহ, খবৰকে একদম অমৰাৱতী পগলা বাহ। কৰি মাৰিবা। কাইলৈ ৰাতিপুৱাতে আমাৰ ডাক্তৰক এজাৰণ দিব লাগিব। গ্ৰুপত নাম লিখা আছে থাকক একা, কিন্তু মালতীয়া মাছ খাবা পাবা লাগিব একা। মোৰ এই মাহৰ দালি খক নাই হা। খাবি দে, একো নহয় দেই। লগত ভাতো খাবি, গোটে গোটে খানা খাম। মাহৰ দালি আৰু ভাতৰ খানা। এই মাইকেলে এইগিলাখান খানা নাখো। ঐ খাপলা, তহঁত দুটাই তাতে কি ফুচফুচীয়া কথা পাতি আছিলি? মোৰ কথাই পাতি আছিলি ন? নাই নাই, তোৰ কথা আৰু কি পাতিমে মাই? এই খেলা খেলবা যাবা ওলছা হৈ চাবি, যি কি হে এইবিলাক তোৰ নামটো কিয় সাঙুৰিছে? অগ্নি, মোৰ চকুলৈ চাই কথা ক। আমি বঁটা প্ৰদান কৰাৰ বাবে মঞ্চলৈ আদৰণি জনাবলৈ লৈছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক, যিগৰাকী পৰিচালকে অসমৰ ৰাইজৰ বাবে উপহাৰ দিছে বহুকেইখন সুন্দৰ ছবি। আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ, অতি মৰমৰ শ্ৰী বাণী দাস ডাঙৰীয়াক। আৰু তেখেতে প্ৰদান কৰিব শ্ৰেষ্ঠ চিৰিয়েলৰ বঁটা। কেটেগৰী বেষ্ট চিৰিয়েল, আৰু উইনাৰ হৈছে অৰ্ধাংগিনী। এবাৰ জোৰদাৰ হাস্যপুৰী হৈ যাওক। অৰ্ধাংগিনী চিৰিয়েলৰ প্ৰত্যেকগৰাকী সদস্যৰ বাবে এয়া পৰিচালক ৰূপকমল হাজৰিকা পাপুদা। ৰূপকমল হাজৰিকাই সদায় খুব ধুনীয়া ধুনীয়া চিৰিয়েল নিৰ্মাণ কৰি আহিছে ৰং চেনেলৰ বাবে। সকলো টিম মেম্বাৰ্ছ অৰ্ধাংগিনী আহি উপস্থিত হৈছেহি। প্ৰিয় দৰ্শক, একোখন ধাৰাবাহিকে ৰাইজে আদৰি ল'লে ইয়াক কাহিনীৰ বাবে বিশেষকৈ আদৰি লয়। এইবাৰ আগবাঢ়িছোঁ শ্ৰেষ্ঠ কাহিনীকাৰৰ বঁটা প্ৰদান কৰিবলৈ। শ্ৰেষ্ঠ কাহিনীকাৰৰ নমিনিজসমূহ হ'ল বেষ্ট ষ্টৰী, দ্য নমিনিজ আৰ ৰাজীৱ বৰঠাকুৰ, সপোন। তোমাৰ প্ৰতি মোৰ মৰম সদায় একেই। আচলতে তুমি মোৰ মৰমবোৰ জুখিবলৈ গৈ ভুল কৰি পেলালা। নৱজ্যোতি বৰা, অৰ্ধাংগিনী। মই যি বিচাৰোঁ সেয়া মই আদায় কৰোঁ। মোৰ ঘৰৰ মানুহখিনিয়ে মোক তেনেকৈ ডাঙৰ দীঘল কৰিলে। মোৰ পচন্দ অপচন্দ সকলোবোৰ মই ৰুণজুনৰ দৃষ্টিৰে চাওঁ। নয়ন সাউদ, দামিনী। ছয় থাকা ভুলতো যদি এনেধৰণৰ কথা কৈ তুমি দামিনী আৰু শান্তনুৰ সংসাৰ ভাঙিবলৈ চেষ্টা কৰা, মই আমাৰ সংসাৰ ভাঙি পেলাম। ডিভৰ্চ দিম তোমাক। গীতিকা ঠাকুৰীয়া দাস, অগ্নি। মই সঁচা কথা কৈছোঁ, মই কেনেকৈ নদীৰ পাৰ আহি পালোঁ নিজেও নাজানো। কি? বেষ্ট ষ্টৰী শিতানৰ বঁটাটি প্ৰদান কৰিবলৈ মই মঞ্চলৈ পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ অসমৰ স্বনামধন্য সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক। আমি প্ৰদান কৰিবলৈ ওলাইছোঁ আমাৰ পৰৱৰ্তী বঁটা বেষ্ট ষ্টৰী। কেটেগৰী বেষ্ট ষ্টৰী, বিজেতা নয়ন সাউদ। নয়ন সাউদলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।
এটি কাহিনী টেলিভিশ্যনৰ বাবে উপযোগীকৈ সজাই পৰাই প্ৰস্তুত কৰা হয় চিত্ৰনাট্য ধাৰাবাহিকৰ জনপ্ৰিয়তাত চিত্ৰনাট্যৰ গুৰুত্ব অপৰিসীম আগবাঢ়িছোঁ এই শাখালৈ বেষ্ট স্ক্ৰীন প্লে আৰু এই শাখাৰ নমিনেশ্যনসমূহ হ'ল বেষ্ট স্ক্ৰীন প্লে দ্য নমিনিজ are তপন ডেকা ৰাজীৱ বৰঠাকুৰ সপোন দৰিদ্ৰ মানুহবোৰ আচলতে নীলাজ হ'ব লাগে নহ'লে কোনে ক'ত কি অপৰাধত দুখী সজায় গালি গলাজ কৰে একো ঠিক নাইতো সম্ভ্ৰান্ত হ'লেহে সম্ভ্ৰান্তৰ কাৰুকাৰ্য দেখা পাবা ৰিণ্টু বৰা অৰ্ধাংগিনী মই অফিচ যাবলৈ ওলাইছোঁ কিছুমান কথা আকৌ আলোচনা কৰি মই মোৰ সময় নষ্ট কৰিব বিচৰা নাই সকলো মানুহক চিনি পালোঁ আৰু কি বুজা গীতিকা ঠাকুৰীয়া দাস অগ্নি যিকোনো উপায়েৰে তাইক বিচাৰি উলিয়াই তাই মুখখন বন্ধ কৰাবলৈ ব্যৱস্থা কৰিব লাগিব আয়ুষ নয়ন হাউত দামিনী মাইনদা তই ইয়াৰ পৰা যা মই নাযাওঁ যেতিয়ালৈকে তেওঁ ডিভোৰ্চ পেপাৰত চাইন নকৰে তেতিয়ালৈকে মই নাযাওঁ এইখন কাগজত ময়ো চাইন নকৰোঁ শান্তনুও চাইন নকৰে বঁটাটি প্ৰদান কৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট সাংস্কৃতিক কৰ্মী শ্ৰী নয়ন প্ৰসাদ ডাঙৰীয়াক তেখেতে আগবঢ়াব বেষ্ট স্ক্ৰীন প্লেৰ বঁটাটি শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে অৰ্ধাংগিনী ধাৰাবাহিকৰ বাবে ৰিণ্টু বৰাই ৰিণ্টু বৰা তেখেতে লাভ কৰিছে বেষ্ট স্ক্ৰীন প্লেৰ বঁটা এখন ধাৰাবাহিকক ৰাইজৰ কাষ চপাবলৈ শীৰ্ষ সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শীৰ্ষ সংগীতৰ মাজত লুকাই থাকে ধাৰাবাহিকখনৰ কাহিনী ভাগ সেইবাবে শীৰ্ষ সংগীতৰ সৃষ্টিকৰ্তালৈ এই পুৰস্কাৰ বেষ্ট টাইটেল সং আৰু নমিনিজসকল হ'ল বেষ্ট টাইটেল সং দ্য নমিনিজ are মনোজ শৰ্মা সপোন জাগি জাগি দেখা এটি সপোন পৰম বৰকটকী অৰ্ধাংগিনী সকলো শুনি চুকালো অকলে যুঁজিলো আপোন যে চিনাকি ভাল পায়ো হিয়া পূজাৰী পৰীক্ষিত কলিতা দামিনী পৰাণ বৰকটকী অগ্নি হালধীয়া আবেশতে আছে যি সৃজনী পৰীক্ষিত কলিতা বাহ অমৰাৱতী বাহ সৰু সৰু মানুহৰ সৰু সৰু কথা সৰু সৰু মানুহৰ হাঁহি আৰু ব্যথা এটুপ এটুপকৈ ৰংবোৰ জমা হয় বাৰু ভঙা উৎসাহৰে মেলা বাহ 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 অমৰাৱতী বাহ আৰু এই বঁটাটি প্ৰদান কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ বিশিষ্ট সংগীত শিল্পী মণীষা হাজৰিকা ডাঙৰীয়া Category Best Title Song. Winner Poran Borkotaki. অৰ্ধাংগিনী চিৰিয়েলৰ বাবে পৰাণ বৰকটকীয়ে পাইছে এই বঁটাটি অভিনন্দন পৰাণ আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী শিতানলৈ আৱাস সংগীতে ধাৰাবাহিকৰ প্ৰতিটো মুহূৰ্তক জীপাল কৰে আৱাস সংগীতে নাট্য মুহূৰ্তবোৰক সমৃদ্ধ কৰা সকলৰ বাবে এই শাখা পুৰস্কাৰ অৰ্থাৎ বেষ্ট বেকগ্ৰাউণ্ড স্ক'ৰ আৰু এই শিতানৰ নমিনিজসমূহ হ'ল বেষ্ট বেকগ্ৰাউণ্ড স্ক'ৰ দ্য নমিনিজ are পৰাণ বৰকটকী সপোন অসৎ ভালিৰ এটা সীমা থাকে শিখা ক'ত তাই আছে মানে স্বাক্ষৰক মোৰ ল'ৰাটোক খুৱাবলৈ গৈ তাইও শুই গ'ল নেকি হেৰা
ইমান সময় আমি টোপনি অহাৰে শব্দ শুনি আছিলোঁ নপথ পৰাণ বৰকটকী গৌৰাংগ গগৈ অৰ্ধাংগিনী আমাৰ ঘৰলৈ আহি আপুনি যি এখন নাটকৰ ৰচনা কৰিছিল সেইখনৰ আজি জৱনিকা পৰিল আমি সকলো গম পালোঁ নৈবদ্য হাজৰিকা দামিনী পৰাণ বৰকটকী অগ্নি চৰি বৌ মই তোমাৰ কামহে ভৰালো সেইকাৰণে আগলৈ অলপ চাই চিন্তি চলিবা তেতিয়াহ'লে আনৰো কষ্ট কম হ'ব নে কি কয় আৰু এই বঁটাটি প্ৰদান কৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট শিল্পী শ্ৰী পুলক বেনাৰ্জী ডাঙৰীয়াক বেষ্ট বেকগ্ৰাউণ্ড স্ক'ৰ category best background score winner নৈবেদ্য হাজৰিকা দামিনী নৈবেদ্য হাজৰিকালৈ অশেষ শুভকামনা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ দামিনী ধাৰাবাহিকৰ বাবে তেওঁ পাইছে এই বঁটাটি আৰু মই অমিতাভ ৰাজখোৱাই ভাড়াঘৰ ছিজন 3 পৰিয়ালৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা